ভাবি আছিলোঁ সেই কথালৈ ওলোটা হৈ গ'ল কিয় হ'ল কেনেকৈ হ'ল তাৰ মানে আমি সাবকনসিয়াছত যিটো লেতেৰা কাচৰা সোমাই আছিল ডাষ্টবিনটো চাফা কৰিলোঁ বুজি পাইছেনে ভাবি লওক আপোনাৰ মগজুৰ ভিতৰত মস্ত এটা কলহ আছে লেতেৰা কলহ তাত লেতেৰা গোবৰ জাবৰ কিবা কিবি সোমাই আছে চাফা কৰিব লাগিব আচ্ছা চাফা একেদিনতে হ'ব নেকি একেদিনতে বাৰু চাফা আপুনি কৰিলে দুৰ্গন্ধময় হৈ থাকিব নে নাথাকিব থাকিব নহয় একেদিনাখনে চাফা কৰিলে পিছদিনাখনো থাকিব অলপ থাকিব আকৌ ভৰিব কাৰণ আমি ভৰাই থাকোঁ ডাষ্টবিন এতিয়া কি হ'ল যেতিয়া ৰাতিপুৱা আমি যেতিয়া সেই সংকল্পখিনি লৈ ল'লোঁ অপজিট লৈ লওঁতে কি হ'ল জানেনে চাফা হ'বলৈ আৰম্ভ কৰিলে হওঁতে প্ৰলেপ দিওঁতে এদিন গৈ পেলাই তাৰ ভিতৰত থকা যিবিলাক একদম অৱশিষ্টখিনিও আছিলে সেইখিনি ওলাই গুচি আহিলে আচ্ছা এতিয়া আৰু এটা কিন্তু কণ্ডিশ্যন আছে এতিয়া আপোনালোকে যদি সংকল্প লয় মই সেইভাবে কওঁ সংকল্প অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত কিয় ল'ব লাগে সেই সময়ত এনে কি হয় যে আমি সেইটো সময়তে লওঁ মোলৈ বহু প্ৰশ্ন আহে বহু কাউন্সেলিং কৰি থকা বহু আই মাতৃ বা ভাই বা চিষ্টাৰসকলে মোক কয় যে চিষ্টাৰ উঠিব নোৱাৰো বেলেগ সময়ত ল'লে নহ'বনে একেবাৰে নহ'ব মই এইটো কথাত ষ্ট্ৰিক্ট যে আপুনি অমৃত বেলা ব্ৰহ্ম মুহূৰ্ত আপুনি ল'বই লাগিব কিয় ল'ব লাগিব কি হয় সেই সময়ত আচলতে কি হয় সেই সময়ত আমাৰ সাবকনসিয়াস স্থিতিটো সেই সময়ত আমাৰ অকমান হলেও এক্টিভেট হৈ থাকে যেতিয়া আমি ফুল কনসিয়াস হৈ যাওঁ তাৰমানে একদম সাৰ পাই গ'লো আৰু টোপনি নাহে তাৰ মানে কি আপুনি সাংঘাতিকভাৱে আপুনি সক্ৰিয় হৈ গ'ল মন বুদ্ধি এক্টিভ হৈ গ'ল কালি যিটো মুডত আছিল সেই মুডত মন বুদ্ধি একদম ৰেডি হৈ গ'ল কাম কৰিবলৈ কিন্তু যেতিয়া আমি 3 বাজিত অকমান সাৰ পাওঁ সেই সময়ত চাবচোন আপোনাৰ বেয়া কথা বা আগৰ কথাবিলাক কিবা ঘটনা কিবা মনত নপৰে চাবচোন হয়নে খকমকনিতে থাকে টোপনি খকমকনি বুলি যে কয় হয়তো থাকে সেই সময়ত যদি আপুনি কেনেবাকে সংকল্প লয় আপুনি প্ৰমাণ চাওক আপুনি ৰাতিপুৱা 3 বাজিৰ পৰা 4 বাজিৰ ভিতৰত যিকোনো আপুনি সংকল্প লৈ চাওকচোন যিকোনো সংকল্প কিন্তু সংকল্প সদায় খুব পাৱাৰফুল শব্দ খুব ভাল শব্দ আৰু 100% পজিটিভিটিৰে ভৰপূৰ হ'ব লাগিব আৰু প্ৰেজেন্ট টেন্সত হ'ব লাগিব ফিউচাৰত নহয় যে মোক সকলোৱে ভাল পাব মোক সকলোৱে সন্মান দিব নহয় মোক সকলোৱে সন্মান দিয়ে মোক সকলোৱে ভাল পায় কিন্তু তাৰ আগত মই সকলোকে সন্মান কৰোঁ মই সকলোকে বহুত ভাল পাওঁ মোৰ কাৰোৰ প্ৰতি কোনো আক্ষেপ নাই এই আক্ষেপ নামৰ যিটো বীজাণু কীটাণু যিটো জাৰ্মছ সোমাই আছিল সাবকনসিয়াছত সেইটো আমি আউট কৰি দিলোঁ আপুনিও জীৱনত বহুত ডাঙৰ পৰিৱৰ্তন পাব যদি আক্ষেপ আছে কাৰোবাৰ